Hello dear learners, আশা কৰো ভালে আছে টেকনলজি ইনফৰমেশ্যনলৈ আপোনাক স্বাগতম জ্ঞাপন কৰিছো। তো আজি এটা ইম্পৰ্টেন্ট ক্লাছ লৈ আপোনালোকৰ আগত হাজিৰ হৈছো। আজি ক্লাছটো হৈছে এডভাৰ্ব ক্ৰিয়া বিশেষণৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ ভিতৰত যিখিনি মই আলোচনা কৰিম মই খুব ইম্পৰ্টেন্ট আৰু ভিডিওটো খুব ইনফৰমেটিভ হ'ব বুলি মই আশা ৰাখিছো। আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তাৰ বাবে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো আৰু ইয়াত যিখিনি আলোচনা কৰিম বা যোৱা কিছুমান কম্পিটিটিভ এক্সামত মই চাইছো বহুত কেইটা ইম্পৰ্টেন্ট কমন পৰিছে। আপোনালোকে চাই যাব ভিডিওবোৰ মই খুব ইম্পৰ্টেন্ট টপিকবোৰ আপডেট দিও আৰু যিখিনি ক্লাছ মই দিছো খুব ইম্পৰ্টেন্ট আপোনালোকে প্লেলিষ্ট টেকনলজি ইনফৰমেশ্যনৰ প্লেলিষ্টৰ পৰা চাই ল'ব আৰু যিসকল এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই আপোনালোকে কাইণ্ডলি সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ বন্ধু-বান্ধৱীলৈ ভিডিওটো শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে আৰু খুব ইনফৰমেটিভ ভিডিও মই বনাই আছো। আপোনালোকে কাইণ্ডলি সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰিব যাতে সকলোৰ আগতে আপোনালোকে নটিফিকেশনটো পাই যায়। তো বলক কলম নকৰি ভিডিওটো আৰম্ভ কৰো। আজিৰ যেটো কন্টেন্ট হৈছে এটো হল এডভাৰ্বৰ ক্লাছ মানে এডভাৰ্ব ক্ৰিয়া বিশেষণ। এডভাৰ্বৰ পৰা বহুত প্ৰশ্ন আহে, ঢেৰ প্ৰশ্ন আহে, আপোনালোকে চাই যাব। আৰু এটা কথা মই লগতে কৈ দিছো যে ইংলিশ গ্ৰামাৰ কিন্তু কোনে চেঞ্জ কৰিব নোৱাৰে। সেম যেন এনেকৈ আহিব, কোনটোৰ পৰা আহিব হয়তো আপোনালোক গ্ৰামাৰ যেতিয়া নেকি ফুললি কনসেপ্ট যেতিয়া লৈ ল'ব তেতিয়া কোনো টেনচন নাই। আৰু এটা কথা কৈছো যে মেথছৰ যিখিনি অংক যে আছে অংকবোৰ আমিতো কেতিয়াও চেঞ্জ কৰিব নোৱাৰি। হয়তো ফৰ্মেশন যদি আমি জানা থাকিব পাৰো জানিম তেতিয়া আমি যিমানে হাৰ্ড অংক নাকাটক কিয় আমি আনসাৰ দিবই পাৰিম। তো গ্ৰামাৰ আৰু মেথছৰ যিখিনি আছে অংক তো এইবোৰ যেতিয়া ফৰ্মেশন নিয়মবোৰ আমি যেতিয়া কনসেপ্ট লৈ লম তেতিয়া আমাৰ কেতিয়াও পাহৰণি নহয়। আৰু আজি যেটো ক্লাছ দি আছো মই এডভাৰ্বৰ এটো আপোনালোকে যদি মনোযোগৰে চাই লয় স্কিপ নকৰে সম্পূৰ্ণকৈ যদি চাই তেনলে মই ভাবো আপোনালোকৰ চিন্ডিকেটৰ এডভাৰ্ব পাহৰি না যাব। আৰু এটা কথা মই কৈ দিছো যে এডভাৰ্ব বা এডজেক্টিভ বা নাউনৰ যিখিনি মই ক্লাছ দিছো আপোনালোকে প্লেলিষ্টৰ পৰা চাই ল'ব। আৰু এটা কথা কৈ দিছো মই লগতে আপোনালোকৰ ইম্পৰ্টেন্স মই কৈছো যে ম্যাথছ আৰু ইংলিশটো বেছিকৈ চাব কিয়নো একেটাৰ মাৰ্ক কিন্তু কাটিব নোৱাৰে। মাৰ্ক পাবই কনসেপ্ট যদি ক্লিয়াৰ থাকে আপোনালোকৰ মাৰ্ক পাবই, কিন্তু জিকে যদি আপোনালোকে 1000ৰ পৰে কিন্তু মই ভাবো যেন তাৰ পৰা দুটা কমন নপৰিব এনেকৈ হ'ব পাৰে। কিন্তু গ্ৰামাৰটো কেতিয়াও না কাটিব নোৱাৰে কাৰণ গ্ৰামাৰ কমন পৰিবই। তো বলক বেছি কথা নকৈ ভিডিওটো আৰম্ভ কৰো। তো এডভাৰ্বৰ যিখিনি কনসেপ্ট আছে মই আজি আপোনালোকক ক্লিয়াৰ কৰি দিম, আপোনালোকে ভিডিওটো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব। তো এডভাৰ্ব হল ক্ৰিয়া বিশেষণ। ইয়াতে কোৱা হৈছে যে যি ওয়ার্ডে ভার্বৰ স্থান বা অস্থান অৱস্থা আৰু সময় নিৰ্দেশ কৰে তাক এডজেক্টিভ বুলি কোৱা হয়। এই আকৌ নভাবিব যে এডজেক্টিভ এডভাৰ্বত আকৌ এডজেক্টিভ সোমাই দিছে স্যাৰ, এটো নভাবিব। মই এক্সপ্লেইন কৰিম আপোনালোকে চাই যাওক। আৰু এডভাৰ্বৰ অৰ্থ বিশেষকৈ বুজায় তাক এডভাৰ্ব বোলে। যদি বিশেষকৈ এডভাৰ্বৰ অৰ্থ বুজায় তাক কি বুলি কোৱা হ'ব? এডভাৰ্ব বুলি কোৱা হ'ব। আৰু যদি স্থান অৱস্থা বুজায় বা নিৰ্দেশ বুজায় বা নিৰ্দেশ কৰে তাক এডজেক্টিভ বুলি কোৱা হ'ব। ঠিক আছে? তো নেক্সট আছে মই ইংলিশতো কৈ দিছো adverb adverb is a word that qualifies not only a verb but any part of speech except a noun or pronoun. Okay, example disu moi example to sai lobo. Example ase je he walks slowly মানে he walks slowly je ase yate ei je slowly to ase je slowly to hol আপোনাৰ এডভাৰ্ব। ঠিক আছে? তো ইয়াতে আছে ঠিক তেনেদৰে এই বেৰিটো যে আছে মই আন্ডাৰলাইন কৰি দিছো বেৰিটো আছে এটো এটা এডভাৰ্ব। কিন্তু এই গুড যে আছে গুডটো হল এডজেক্টিভ, ৰাইট? গুডটো হৈছে এডজেক্টিভ। ঠিক আছে? নেক্সট আছে কাইন্ডস অফ ভার্ব এডভাৰ্বৰ প্ৰকাৰ। এডভাৰ্ব কেই প্ৰকাৰ এটো মই আলোচনা কৰিম। এডভাৰ্ব কেই প্ৰকাৰ তাৰ বিষয়ে মই আলোচনা কৰিম। আপোনালোকে চাই যাব মই ইম্পৰ্টেন্ট টপিক সমূহ মই আপডেট দিছো। এডভাৰ্ব প্ৰকাৰৰ বিষয়ে আলোচনা কৰিম, আপোনালোকে স্কিপ নকৰিব। তো এক নম্বৰত আছে এডভাৰ্ব অফ টাইম। যেতিয়া সময় বাচক এডভাৰ্ব যে আছে তো সময় বাচক থাকিলে আপোনালোক ডাইৰেক্ট ভাবিব যে এডভাৰ্ব যদি কয় যে এডভাৰ্ব ওলাব ফাইন্ড আউট দা এডভাৰ্ব বা মিসিং ওয়ার্ড এনেকৈ ওলাব দিয়ে। তো
টুডে টো যদি থাকে সেন্টেন্স তেনেহলে এটো হৈ যাব আপোনালোকৰ এডভার্ব yesterday এটো মানে সময়বাচক সময়ৰ যিকেটা ই আছে সময়ৰ সময়বাচক যিকেটা এডভার্ব আছে একেটা যদি আপোনালোকে কনসেপ্ট লৈ লয় তেতিয়া কেতিয়া পাহৰি নাযাব টুডে মানে এটো সময় আজি yesterday যোৱাকালি soon তাড়াতাড়ি now just now already yet then before ago early lately recently formerly since etc তো এই সময় যদি থাকে যিকোনো সেন্টেন্সত তেতিয়া হলে যদি কয় যে আপোনালোকে ফাইন্ড আউট দা এডভার্ব তেতিয়া হলে ডাইরেক্ট আপোনালোকে টিক চিহ্ন দি দিব টুডে বা থাকিলেও yesterday থাকিলে বা soon যিকোনো ইয়াৰ পৰা যিকেটা ওয়ার্ড আছে একেটা দি থাকে বা সময়বাচকৰ যিকোনো শব্দ দি থাকে সেন্টেন্সত তেতিয়া হলে কম পাব যে এটো এডভার্ব ওলাব দিলে ডাইরেক্ট এডভার্ব টো ওলাই দিব ঠিক আছে নেক্সট আছে টুত লিখা আছে যে এডভার্ব অফ প্লেস মানে এটো হল স্থানবাচক এডভার্ব মানে স্থান যেটো প্লেসমেন্ট যদি কোৱা হয় যে হিয়ার মানে ইয়াত দেয়ার মানে তাত আপ মানে ওপৰত ইন মানে ভিতৰত ডাউন মানে তলত তো এনেকে ধৰণৰ আছে যে ডাউন আউট অ্যাবভ আন্ডার নিয়ার ফার এভরিওয়্যার ইনসাইড আউটসাইড এটসেট্রা তো এনেকে ধৰণৰ যদি থাকে প্লেসৰ বিষয়ে যদি কোৱা হয় তেনেহলে গম পাব যে এটো যদি ফাইন্ড আউট কৰিব দিয়ে যে এডভার্ব ওলাব দিয়ে তেনেহলে ডাইরেক্ট আপোনালোকে এই প্লেসমেন্ট থাকিলে ডাইরেক্ট ওলাই দিব ঠিক আছে নেক্সট আছে এডভার্ব অফ ম্যানার মানে ধরন যিকোনো একটা বস্তুৰ এটা ধরন থাকে বা আকৃতি থাকে বা প্ৰকাৰ থাকে তো তাৰ ভিতৰত কি হৈছে যে স্লোলি মানে কেনেকুৱা বস্তুটো স্লোলি লাহে লাহে কেনেকৈ হে গৈ আছে খুচকাৰি আছে স্লোলি মানে লাহে লাহে গৈ আছে ওয়েল মানে হি কেনেকুৱা ভাল ওয়েল কিমান ভাল ওয়েল ইজিলি মানে সহজ তো হ্যাপি মানে হ্যাপিলি মানে হুকি বা হুব তো কুইকলি তাড়াতাড়ি তো এনেকা ধৰণৰ যদি থাকে তেনেহলে গম পাব যে এডভার্ব ওলাব দিছে তুই যদি ফাইন্ড আউট দা এডভার্ব কয় তেনেহলে ডাইরেক্ট এনেকা ধৰণৰ বস্তু থাকিলে ধৰণ বুজালে স্পিডলি ফাস্ট এটসেট্ৰা বোৰ যদি বুজাই থাকে তেনেহলে আপোনালোক ডাইরেক্ট ফাইন্ড আউট কৰি দিব ঠিক আছে যদি এটো হল ধৰণবোধক নেক্সট আছে এডভার্ব অফ ডিগ্রি যদি বস্তু এটা পরিমাণ বুজায় হ্যাঁ হাউ মেনি হাউ মাচ ইনাফ এজ হাফ লিটল সেলডম কোয়াইট ফারলি এটসেট্রা তো এনেকা ধৰণৰ যে শব্দ থাকে মাছ এনাফ হ্যাজ এজ হাফ লিটল সেলডম যদি এনেকা থাকে কোয়াইট ফারলি এনেকা যদি শব্দ থাকে যিকোনো সেন্টেন্স তেনেহলে গম পাব যদি এডভার্ব ওলাব দিয়ে তেনেহলে গম পাব যে এটো ওলাব দিছে ডাইরেক্ট আপোনালোকে ফাইন্ড আউট কৰি লিখি দিও ঠিক আছে আৰু এই শব্দবোৰক আমি কি বলো ম্যানার অফ এডভার্বৰ ভিতৰত পৰে ৰাইট নেক্সট আছে 5 কোৱা হৈছে যে 5ত কোৱা হৈছে এডভার্ব অফ ৰিজন মানে কাৰণ যদি কোনো এটা সেন্টেন্সত কাৰণ বুজায় therefore গতিকে হ্যাঁ hence যদি এনেকা ধৰণৰ শব্দ কোনো সেন্টেন্সত থাকে তেনেহলে গম পাব যে এডভার্ব অফ ৰিজনৰ কাৰণ হৈছে এই দুটা ৰাইট নেক্সট আছে ছয় নম্বৰত কোৱা হৈছে যে ইন্টাৰোগেটিভ এডভার্ব মানে যদি প্ৰশ্ন সোধে যদি প্ৰশ্ন কৰে যে when where how many why ইন্টাৰোগেটিভ এডভার্ব একেটাক ইন্টাৰোগেটিভ এডভার্ব বুলি কোৱা হ'ব যদি যিকোনো সেন্টেন্সত যদি প্ৰশ্ন সোধে where when how many why যদি এনেকা যদি প্ৰশ্ন সুধি থাকে how many how much এনেকা যদি প্ৰশ্ন সোধে তেনেহলে গম পাব যে এটো ইন্টাৰোগেটিভ এডভার্বত পৰিছে আৰু তে ক'ব যে ফাইন্ড আউট দা এডভার্ব ডাইরেক্ট ফাইন্ড আউট কৰি দিও ঠিক আছে নেক্সট আছে 7 কোৱা হৈছে যে এডভার্ব অফ এফার্মেশনস অর নেগেটিভেশন মানে ইয়াতে এটুই বুজাইছে যে নিশ্চয়তা মানে যিকোনো এটা বস্তু নিশ্চয়তা থাকিব লাগে বা অনিশ্চয়তা থাকিব লাগে হয়বাচক নহয়বাচক এনেকা ধৰণৰ ঠিক আছে এটো হ'ব ইটস ট্ৰুলি এ গুড পয়েন্ট মানে হসাকৈ এটো এটা গুড পয়েন্ট মানে ভাল এটা পয়েন্ট ঠিক আছে এস হি ইজ প্রেজেন্ট হয় হি আছে উপস্থিত আছে যদি নিশ্চয় বুজাইছে যে কোনো বস্তুৰ ডাইরেক্ট লিখি দিব তব সার্টেনলি হি ইজ রাইট পারহ্যাপস হি মে কাম হি ইজ রিয়েলি অনেস্ট
by all means he is wise, I have never seen her, he is not at all happy. Okay, 8 নম্বর কোয়া আছে যে রিলেটিভ অর কনজাংটিভ অ্যাডভার্ব যদি রিলেটিভ বা কনজাংটিভ থাকে তেনে হলে কি করিব ডাইরেক্ট why, when, how, where etc. এনেকা ধৰণৰ যদি শব্দ থাকে যিকোনো সেন্টেন্সত তেতিয়া যদি কয় যে আপোনালোক ফাইন্ড আউট দা অ্যাডভার্ব তেনে ডাইরেক্ট ফাইন্ড আউট কৰি দিও why, when, how, where এনেকা ডাইরেক্ট টিক চিন দি দিব ঠিক আছে তো ইয়াৰ মই দুটা एग्जांपल দিছো I know where he lives মই জানো তেওঁ ক'ত বাস কৰে ৰাইট I do not know why he is angry মই নাজানো কিয় তেওঁ খং কৰিছে ৰাইট তো এনেকা ধৰণৰ যদি সেন্টেন্স থাকে ইয়াৰ ভিতৰৰ পৰা যদি কয় যে ফাইন্ড আউট দা অ্যাডভার্ব তেনে হলে ডাইরেক্ট ফাইন্ড আউট কৰি দিব এই why কলমটো আহা দেৰি কৰি আছে কলমটো আহি যা why to whole adverb যদি ফাইন্ড আউট কৰিব দিয়ে তাৰ পিছত where to হ'ব adverb ৰাইট তো এনেকা ডাইৰেক্ট ওলাই লব ঠিক আছে তো আশা কৰিছো আপোনালোকৰ ভিডিওটো খুবেই ভাল পাইছে আৰু অলপ হল আপোনালোকৰ হেল্পফুল হৈছে তো কাইন্ডলি ভিডিওটো শেয়াৰ কৰি দিয়ক সকলোৱে চাব পাৰে তো আজিৰ কাৰণে ভিডিও মাগিছো অন্য এটা ভিডিওত লগ পাম থ্যাংক ইউ